জীৱন দৰ্শন এটা নতুন বিষয়ৰ সৈতে মই পল্লৱ। আশা কৰোঁ সকলো কুশলে আছে। আজিৰ বিষয় আয়ুস। আয়ুস মানে জীৱনৰ অৱধি, মানৱ জীৱনৰ সময়সীমা। এই সময়খিনি সীমিত, কিন্তু এই সীমিত সময়ৰ ভিতৰতে মানুহক নিজৰ জীৱনৰ গুৰুত্ব সৃষ্টি কৰিব পাৰে। আমাৰ জীৱন দৰ্শনৰ দৃষ্টিত আয়ুসৰ কথা যদি আমি ক'বলৈ যাওঁ, ই হ'ল মূল্যৱান ধন। ধন সম্পত্তিৰে পুনৰ সৃষ্টিৰ সম্ভৱ, কিন্তু হেৰাই যোৱা সময় পুনৰ নাহে। সেয়েহে আয়ুসক সঠিকভাৱে ব্যৱহাৰ কৰাটোৱেই হৈছে সৰ্বশ্ৰেষ্ঠ কৃতিত্ব। আমাৰ জীৱনটো ক্ষণস্থায়ী। এই ক্ষণস্থায়িত্ব বুজাবলৈ আমি জীৱনৰ প্ৰতিটো দিনৰ মাহাত্ম্য অনুভৱ কৰিব পাৰিব লাগিব। সীমিত আয়ুসৰ ভিতৰতে সৎকৰ্ম সাধনা, শিক্ষা লাভ আৰু সমাজক সেৱা কৰাৰ সুযোগ যদি আমি লাভ কৰোঁ, তাক কেতিয়াও ওলাই কৰিব নালাগে। সেই সুযোগ সদায় সাদৰেৰে গ্ৰহণ কৰা উচিত। আয়ুস জন্ম, বয়সন্ধি, বয়োবৃদ্ধি, মৃত্যু, এয়াই আয়ুসৰ প্ৰকৃত চক্ৰ। এই চক্ৰক আমি কেতিয়াও ৰোধ কৰিব নোৱাৰোঁ। সেয়েহে আমাৰ আয়ুসৰ প্ৰত্যেক ক্ষণ আমি সুন্দৰভাৱে ব্যৱহাৰ কৰা উচিত। সকলোৰে দিনটো সুখৰ হওক। ধন্যবাদ।